জুবিনলৈ পিতৃৰ শেষৰ চিঠি কথা দীপক কুমাৰ পাঠ ৰিয়াঞ্জ্যোতি শৰ্মা জুবিন মই ভবা নাছিলো কেতিয়াও ভবা নাছিলো ময়ো যে এজন বীৰ পুত্ৰৰ পিতৃ আছিলো তোৰ কৰ্মবোৰ চাই মাজে মাজে গালি দিছিলো বৰ খং উঠিছিল মোৰ কিহৰ বাবে এনেকৈ মানুহবোৰ তোৰ ওচৰলৈ আহি থাকে তই মন্ত্ৰী নে কোনোবা ডাঙৰ ৰাজনীতিবিদ কিহৰ বাবে ইমান সহায় তোৰ আচৰিত হৈছিলো মই তোৰ কৰ্মবোৰ চাই এতিয়া ভালকৈ উপলব্ধি কৰিছো তোৰ গীতৰ প্ৰতিটো শব্দই আজি মোকে নহয় গোটেই অসমীয়াক কন্দুৱাই আছে জুবিন নাতি এটা চোৱাৰ বৰ হেঁপাহ আছিল তোক মাজে মাজে বুজাইছিলো মই কিন্তু তোৰ এটাই উত্তৰ আছিল গোটেই অসমীয়া হেনো তোৰ সন্তান তই মাজে মাজে কৈছিলি যে তোৰ কোনো জাতি নাই তোৰ কোনো ধৰ্ম নাই তেতিয়া মোৰ বৰ খং উঠিছিল কোনোৱে এই কথাক লৈ ঠাট্টাও কৰিছিল মই তেতিয়া নিৰুপায় আছিলো কিন্তু আজিহে বুজিলো তই মানুহ নহয় জুবিন ৰূপত ভগৱানৰ অংশ হৈ দেখা দিলি তোৰ মৃত শৰীৰ চাবলৈ আজি প্ৰচণ্ড ৰ'দৰ তলত লাখ লাখ জনতা বিশ্ব ৰেকৰ্ড হ'ল তোৰ দেহ চোৱা মানুহৰ সংখ্যাৰ আজি মোৰ উপলব্ধি হৈছে তই কোৱা সেই কথাটি গোটেই অসমীয়া হেনো তোৰেই সন্তান জুবিন আজি মই জীয়াই আছো যদিও অন্ধ ধৃতৰাষ্ট্ৰৰ দৰে জীয়াই আছো আনে কোৱাবোৰ শুনি গৈছো নিউজত যি পঢ়িছে তাকেই বিশ্বাস কৰিছো তোৰ বোলে পানীত ডুবি মৃত্যু হ'ল তোকনো কিহে পাইছিলো ৰাতি পুৱাই সাগৰলৈ যাবলৈ সিদ্ধাৰ্থ আৰু শেখৰেও তোক বাধা নিদিলেনে ঘৰত থাকিলেচোন দিন দুপৰলৈ শুয়ে থাকা নিশাচৰ প্ৰাণীৰ দৰে গোটেই ৰাতি কাম কৰা আৰু গোটেই দিনটো শুই থাকা ছিংগাপুৰত বাৰু মনটো কি হ'ল মই গালি পাৰিলে কেৱল এটাই উত্তৰ আছিল দেউতা হ'ব মই মেনেজ কৰি লম আজি ক'ত মেনেজ হলো নে কোনোবাই তোক মেনেজ কৰিলে বাছা জুবিন তই যে প্ৰগ্ৰেমৰ পৰা আহিয়েই ৰাতি 2 বজাত হলেও মোৰ লগত কথা পাতা দেউতা দৰৱ খালিনে বুলি এতিয়াও আহিবিনে শুনাই মোৰ ওচৰলৈ মই হাৰে থাকিম কিন্তু মোৰ দৰৱবোৰ শিতানৰ মূৰত থৈ দিম তই অহালৈ অপেক্ষা কৰি থাকিম আৰু এটা কথা শুনাচোন জোনবাই দেশৰ পৰা পাৰিলে মাৰা আৰু জংকি কলৈ আহিবাচোন সিহঁতকো চাবলৈ বৰ মন গৈছে সিহঁতক লগ পালে কৈ দিবি মই ইয়াত পিতামহ ভীষ্মৰ দৰে সৰসজ্জাত মাথো সূৰ্য উত্তৰায়ণৰ অপেক্ষা কৰি আছো সেইদিনা ময়ো তহঁতৰ ওচৰলৈ যাম আৰু এটা কথা শুনাচোন সৰগত কিজানি তোক পাই সকলোৱে বহুত আনন্দ ন তোক আদৰণি জনোৱা সভাখন পাতিলেনে জ্যোতি বিষ্ণুই যদি তোক চিনি নাপায় তেতিয়া ভূপেন মামাক অনুৰোধ কৰিবা দেই গীত এটা গাম বুলি সভাত এটা গীত কিন্তু নাগালে মই বৰ দুখ পাম গান এটি গোৱা না মা মাৰাৰ আগতে গীতটো হিয়া খুলি গাবি পাৰিলে মোক সপোনত তাৰ পোনপটীয়াকৈ সম্প্ৰচাৰ দেখুৱাবি এই আশাৰে মই অপেক্ষা কৰি থাকিলো ইতি তোমাৰ মৰমৰ পিতৃ ধন্যবাদ